মই শিক্ষামন্ত্ৰী হোৱাৰ পাছতে মই বিভিন্ন ৰিচাৰ্চ কৰিব লগা হৈছিল ডিপাৰ্টমেণ্টৰ বহু ধৰণৰ এতিয়াও কৰি আছো কিছুমান বিশাল ডিপাৰ্টমেণ্ট বুজিব নোৱাৰা ডিপাৰ্টমেণ্ট অজস্ৰ সমস্যা 5000 হাইকোৰ্টৰ কেছ এটোৱে হল শিক্ষা ডিপাৰ্টমেণ্ট তো ইয়াৰ বহুত কথা মই লাহে লাহে মই মানে বুজিবৰ কাৰণে চেষ্টা কৰিছিল তেতিয়া এটা পৰিসংখ্যা আহিছিল পৰিসংখ্যাটো হল অসমত মাত্ৰ 14% ছাত্ৰ ছাত্ৰীয়ে সায়েন্স ষ্ট্ৰীমত বা কলেজত সায়েন্সত তেওঁলোকে এডমিশন লয় মেজৰিটি আৰ্টছত যায় সেই পৰিসংখ্যাতে এটো পাইছিলো যে বিহাৰ তাত 42% ষ্টুডেন্টছে সায়েন্স পঢ়ে ইয়াত মই বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতি থাকোতে প্ৰত্যেক এটা লাৰ্জ নাম্বাৰ অফ ষ্টুডেন্টৰ পৰা মই এটা ৰেসপন্স পাইছো মেট্ৰিক টু পাস কৰি দিব পাৰিলে পাস কৰিলেই শেষ খেলা উদ্ধাৰ বুলি কয় মেট্ৰিক পাস কৰিলে উদ্ধাৰ কিয় উদ্ধাৰ স্যাৰ মেথছৰ নাথাকে মেথছটোক চিৰবিদায় বিজ্ঞানক চিৰবিদায় তাৰ পাছত 70% ষ্টুডেন্টে আৰ্টছ পঢ়ে কিয় তাত অংক নাই তাত বিজ্ঞান নাই এতিয়া এই ছাত্ৰ ছাত্ৰী সকলে অংক আৰু বিজ্ঞানক ইমান ভয় কিয় কৰে ঘৰত মাক বাপেকে বুজাই দিব নোৱাৰে স্কুলত শিক্ষকে বুজাই দিব নোৱাৰে ইন্টাৰেষ্টিং নহয় মানে এটো এটা সম্পূৰ্ণ বুজিব নোৱাৰা বিষয় হে কাৰণে তাৰ পৰা মুক্তি বিচাৰে আৰু যে মেট্ৰিকটো পাস কৰিলে মুক্তি এতিয়া আপোনালোকৰ দায়িত্ব আমি পৰ্যায়ক্ৰমে আইআইটি গুৱাহাটী তেজপুৰ ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি এই তিনি ঠাইত আমি বিজ্ঞান আৰু গণিতৰ শিক্ষকসকলৰ কাৰণে আৱাসিক প্ৰশিক্ষণ কৰি আছো এতিয়া আমি সিবিএসইৰ যি টিচাৰ মেনুৱেল আছে সেই মেনুৱেলখন আমি আপোনালোকৰ জৰিয়তে শিক্ষকসকলক শিকাব বিচাৰিছো সো অংক বিজ্ঞানত সৰকাৰখনৰ আমাৰ প্ৰচেষ্টাটো থাকিব যাতে শিক্ষকসকলৰ আমি ক্যাপাসিটি বিল্ডিং কৰিব পাৰো অংকটো যাতে ভয় খাব লগা এটা বিষয় নহয় তাৰ কাৰণে বেলেগ বেলেগ পদ্ধতি লব এই বছৰ আমি পাইলট প্ৰজেক্ট আৰম্ভ কৰিছো বৈদিক মেথ শিকোৱাৰ কাৰণে এই বছৰতে পাইলট প্ৰজেক্ট আৰম্ভ হ'ব ক্লাস 1ত আবাকাস শিকোৱাৰ কাৰণে যাতে ম্যাথছটো আমি অংকক আমি সিম্পলিফাই কৰিব পাৰো ইয়াক আমি গেমিফাই কৰিব পাৰো আৰু হেতু কৰাৰ কাৰণে আপোনালোকে ব্যৱস্থা ল'ব আপোনালোক শিক্ষক হে কাৰণে আপোনালোক সেৱাৰ চেয়াৰম্যান ডাঙৰীয়া আছে তথ্য এটা দি দিও মেট্ৰিকত কোনটো বিষয়ত আটাইতকৈ বেছি ল'ৰা ছোৱালী ফেল কৰে অংক অসমীয়া এমএল হাইয়েস্ট মাতৃভাষাতে আটাইতকৈ বেছি ল'ৰা ছোৱালী ফেল কৰে হেতুৰো সুধৰণি কৰাৰ ব্যৱস্থা আমি কৰি আছো সো আমি ভাৰতবৰ্ষৰ শৈক্ষিক উত্তৰণৰ এটা যুগ সন্ধিখনত আমি শিক্ষক হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছো গতিকে আমাৰ ৰুলটো খুব ক্ৰিটিকেল অতি গুৰুত্বপূৰ্ণ ৰুল এটা আমি পালন কৰিম আৰু হেতু আপোনালোক সকলোৱে নিষ্ঠা সহকাৰে পালন কৰিব বুলি মই আশা ৰাখিছো পালন কৰিবলৈ মোৰ ফালৰ পৰা আহ্বান জনাইছো হেকত পুনৰবাৰ অসম বিজ্ঞান সমিতি আমাৰ একাডেমিক কাউন্সিল সেবা ৰয়েল গ্লোবেল ইউনিভাৰ্সিটি সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলোৱে সম্পূৰ্ণ এই ভিডিঅটো শুনিলে মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয় এই প্ৰসংগ লৈ পেলাই আপোনালোক সকলৰ কাৰণে এই ভিডিঅটো প্ৰথমে আপোনালোকক কিছুমান বিষয় ইয়াত আলোচনা কৰিব বিচাৰিছো শিক্ষাৰ কিছুমান কথা তাৰ পিছত আপোনালোকক জনাম সায়েন্স যেটো 14% এডমিশন লয় অসমত আৰু বিহাৰত 42% সায়েন্সত এডমিশন লয় বুলি
এই ভিডিঅ'টোতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে জনাইছিলে আৰু মেট্ৰিক পাছ কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা ভাৱ প্ৰকাশ হয় যে আমি মেট্ৰিক পাছ কৰিছোঁ কোনোমতে আমাৰ মেথছ সাবজেক্ট যিখন আছে সেইখন মানে শেষ আৰু আমাৰ জীৱনত আৰু এই সাবজেক্টবিলাক নাহে জামেলাটো খতম বা বিজ্ঞান সাবজেক্টটো নোলোৱাৰ কাৰণে এইটো এটা মনৰ ধাৰণা এটা ভয় বিভিন্ন ধৰণৰ যিয়ে শংকা হওক বা যি বাবে আপোনালোকে সেইখিনি ষ্টুডেণ্টসকলে মনত ভাবে আৰু সেইটো ৰিচাৰ্চৰ ওপৰত ছাৰে কৈছে শিক্ষামন্ত্ৰী মহোদয় গতিকে সেইটো আমি পেলাবলগীয়াও কথা নহয় আৰু এটা কথা তাতে কোৱা হৈছিল শিক্ষকসকলক ট্ৰেইনিঙৰ কাৰণে তাতে জনোৱা হৈছিল আৰু কেপাচিটি বিল্ডিঙৰ বিষয়ে কোৱা হৈছিল তাতে আৰু মই সদৌ শেষত এটা বস্তু ইয়াত যোগ কৰিব পাৰি বুলি ধাৰণা কৰিছোঁ সেইটো হ'ল পেৰেণ্টছ কনচাল্টেশ্যন এইটো অতি জৰুৰী আৰু ইম্পৰ্টেণ্ট এতিয়া এই বিষয়ে আপোনালোক সকলোকে কিছুমান আৱাসিক হিচাপে সিম্পল হিচাপে আপোনালোক সকলোকে আলোচনা কৰিব বিচাৰোঁ ভিডিঅ'টো যদি পেৰেণ্টছে চাই আছে তেওঁলোকেও যাতে ধুনীয়াকৈ চায় আৰু যদি ষ্টুডেণ্টসকলেও চাই আছা তোমালোকেও এই ভিডিঅ'টো সম্পূৰ্ণ চাবা এবাৰ হ'লেও হয়তো তোমাৰ জীৱন চেঞ্জ হ'ব পাৰে এই ভিডিঅ'ৰ দ্বাৰা মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল ওয়েলেছ অসম ইউটিউব চেনেলত যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ আমি বহুত কষ্ট কৰি আপোনালোকক সকলোৰ কাৰণে একোটা ভিডিঅ' বনাওঁ যাতে আপোনালোকে যদি সঁহাৰি দিয়ে তেতিয়াহ'লে মনত অলপ উৎসাহ পাওঁ তাৰপিছত কাম কৰিবলৈ ভাল লাগে প্ৰিয় ভিউৱাৰ্ছসকল এতিয়া মই পেৰেণ্টছ কনচাল্টেশ্যনৰ ওপৰত কিছুমান কথা ক'ব বিচাৰিছোঁ যেতিয়া HSLC বা মেট্ৰিক্স যিবিলাক ছাত্ৰ ছাত্ৰীয়ে পাছ কৰি লয় পাছ কৰাৰ লগে লগেই পেৰেণ্টছসকলৰ এটা দায়িত্ব থাকে যে মোৰ ল'ৰা বা ছোৱালী কোনখন কলেজত এডমিশ্যন দিব বা ষ্টুডেণ্টজনেও মেট্ৰিক পাছ এক্সামটো দিয়াৰ পিছত যিখিনি সময় পায় সেই সময়ত তেওঁ মনে মনে ধাৰ্য কৰে যে মই এইখন কলেজতে এডমিশ্যন ল'ম বা এই ষ্ট্ৰীমটো পঢ়িম তো আমি এটা বস্তু ধাৰণা কৰিব লাগিব অসমৰ মেক্সিমাম এৰিয়া যিবিলাক আছে মানুহ ৰেচিডেণ্টেল এৰিয়া যিবিলাক আছে বেছি পৰিমাণে অংশ হ'ল গাঁও অঞ্চল আৰু নগৰ অঞ্চল বা উন্নত পৰ্যায়ৰ এৰিয়া যিবিলাক শিক্ষা প্ৰতিষ্ঠান হওক বা অনুষ্ঠান যিবিলাক আছে সেইবিলাক যাতায়াতৰ কাৰণে বিভিন্ন ধৰণৰ এৰিয়াত অসুবিধাও হয় কিন্তু আজিকালি পূৰ্বৰ পৰা বহুতো উন্নত হৈছে সেইকাৰণে এতিয়া বহুতো ষ্টুডেণ্টসকলক পেৰেণ্টছসকলে বিভিন্ন মাধ্যমৰ জৰিয়তে দি ষ্টুডেণ্টসকলক ভাল ভাল শিক্ষা প্ৰতিষ্ঠানত এডমিশ্যন দি আছে সেইটোৰ কাৰণেও ভাল এতিয়া ছাত্ৰসকলে যে ষ্ট্ৰীম ছিলেক্ট কৰিব সেইটো এটা ডাঙৰ সমস্যা হয় আৰু সেইটো মোৰ ক্ষেত্ৰতো হৈছে মই প্ৰেক্টিকেলি এইখিনি বস্তু পাইছোঁ আৰু আপোনালোকৰ লগতো এইখিনি হয় নেকি মই এটা এক্সপিৰিয়েঞ্চ আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ যেতিয়া তোমাৰ মেট্ৰিকৰ ৰিজাল্ট হৈ যায় এভাৰেজ যিবিলাক ষ্টুডেণ্ট আছে কাৰণ সকলোৱে 80% 90% 85% এবভ 70+ কেইজনে পাছ কৰে বহুত কম আৰু ইয়াৰ তলৰ যিমানবিলাক ষ্টুডেণ্ট আছে সেইবিলাকে কি কৰে বা কোন ষ্ট্ৰীমত এডমিশ্যন লয় তেওঁলোকৰ কাৰণে অলপ চোৱা দৰকাৰ কাৰণ মই হাই ৰেংকৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ কথা মই নাপাতোঁ ইয়াতে যিবিলাক পাৰ্চেণ্টেজ বেছি সেইপিনে মই কথাখিনি কৈ আছোঁ এতিয়া এক্সাম্পল হিচাপত এজন ষ্টুডেণ্টে 30% পাইছে বা 40% পাইছে এতিয়া ঘৰৰ মানুহে মানে ক'ব যে ল'ৰাটোৰ বা ছোৱালীটোৰ ইমান নলেজ নাই কোনোমতে পাছ কৰিছে ছেকেণ্ড ডিভিজনত কোনোমতে পাছ কৰিছে ফাৰ্ষ্ট ডিভিজনত এতিয়া দি দিয়া ওচৰৰ মহাবিদ্যালয়খনত আৰ্টছত দি দিয়া এডমিশ্যন বা হায়াৰ ছেকেণ্ডাৰী স্কুল আছে তাতে দি দিয়া আৰ্টছতে বা ষ্টুডেণ্টজনেও একো বুজি নাপায় দেউতাই ক'লে যেতিয়া আৰু লৈ লওঁ বা পেৰেণ্টছসকলেও কি কৰিব আৰু উপায় নাই ইমান দূৰত ক'ত দিব দি দিওঁ আৰু আৰ্টছতে এনেকৈ ভাবি পেলাই এনেকৈ নিজৰ জীৱনত হেতালি খেলি পেলাই তাৰপিছত গৈ পেলাই ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰতো হয় এতিয়া মই সেইখিনি ক'ব নোৱাৰোঁ যে আৰ্টছত পঢ়িলে মানুহ বেয়া হয় এতিয়া শিক্ষামন্ত্ৰী মহোদয়ে কোৱা মতে সায়েন্স যেটো স্ট্ৰীম আছে
বা সায়েন্সৰ যিটো পঢ়া আছে সেইটো অতি প্ৰয়োজন অতি গুৰুত্বপূৰ্ণ কাৰণ বৰ্তমান বিজ্ঞানৰ যুগ আমি সকলো ষ্ট্ৰীম পঢ়িব লাগে যেতিয়া আমি সায়েন্স ষ্ট্ৰীম লৈ পেলাই পঢ়িম তেতিয়াহে আমি গৈ পেলাই সায়েন্সৰ বিষয়ে অধ্যয়ন কৰিলেহে আমি গৈ পেলাই সায়েন্স বিষয়ে বুজি পেলাই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম তেনেকা নহয় বহুত কিবা কিবি আছে এই ষ্ট্ৰীমটোত আৰু আপুনি মানুহে কয় যে আৰ্টছ পঢ়ি পেলাই IAS IPSত এক্সাম দিয়ে তেনেকা নহয় আপুনি সায়েন্সত পঢ়ি পেলাই IAS IPS এক্সাম দিব পাৰিব তাৰ কাৰণে কোনো প্ৰব্লেম নাই আপুনি পুলিচো বনিব পাৰিব SPও বনিব পাৰিব DCও বনিব পাৰিব সেইখিনি আপোনাৰ ওপৰত নিৰ্ভৰশীল গতিকে ফাউণ্ডেশ্যন যেটো আছে সেইটো আমি বেমাৰ যেটো সেই বেমাৰটো বুজা অতি দৰকাৰ এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা ভয় থাকে যে সায়েন্সত যদি ল'ৰাটোক এডমিশ্যন দিওঁ তেতিয়াহ'লে ই মেথছৰ টিউশ্যন ক'ত কৰিব মেথছ ছাবজেক্টৰ খিনি বা সায়েন্সৰ পঢ়াখিনি ক'ত পঢ়িব ইমান টিচাৰো নাই আমাৰ ইয়াত সঁচাকৈ টিচাৰৰ যদি অলপ কমি হৈছে কিন্তু বৰ্তমান টেকন'লজিৰ যুগ বহুতো বস্তু আমি মোবাইল ফোন দি পেলাই ব্যৱহাৰ কৰি ভাল ভাল ৰিজাল্ট কৰি আছে আমি নিটৰ ৰিজাল্টবিলাক আমি চাওঁ যে মোবাইল ফোনত কোচিং কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলে ভাল মাৰ্কছ লৈ আহিছে বা ইঞ্জিনিয়াৰিঙত চান্স পাইছে মেডিকেলত চান্স পাইছে এনেকাও হয় গতিকে সেই সময় এতিয়া নাই আৰু পূৰ্বৰ তুলনাত বৰ্তমান অলপো বেছি অলপ পৰিমাণ এনকাৰেজ হৈছে সায়েন্স ষ্ট্ৰীমটোত আৰু অকল এটাই সমস্যা যে মেথছ আৰু সায়েন্স সাবজেক্ট বিজ্ঞান সাবজেক্টৰ কাৰণে মই সায়েন্সত নলওঁ কিন্তু যেতিয়া এজন ছাত্ৰই 3rd ডিভিজনত পাছ কৰিব 2nd ডিভিজনত পাছ কৰিব তেওঁক আৰু কোনো আহি পেলাই উৎসাহ উদ্দীপনা নিদিয়ে যে সেই ল'ৰাটো গৈ পেলাই সায়েন্সত এডমিশ্যন লওক ঘৰত যদি 2-এজন মানুহ এনেকা কোনোবা থাকে তেওঁলোকে যদি গাইড কৰে তেওঁলোকে যদি মানে হেল্প কৰে সেই ল'ৰাৰ বা ছোৱালীটোক ষ্টুডেণ্টক তেনেতে হয়তো সি সায়েন্সত ল'ব পাৰে আৰু সায়েন্স ষ্ট্ৰীমত যদি সি পঢ়ে মানুহৰ জীৱনত এচিভমেণ্ট আৰু সাকসেছ হোৱাটো এইটো বেলেগ আৰু ষ্টাডি কৰা পঢ়াটো টোটেলি বেলেগ আপুনি বহুত পঢ়া শুনা কৰি পেলাই জীৱনত একো কৰিব নোৱাৰিব আৰু এজন মানুহে নপঢ়াকেও জীৱনত বহুত কিবা কিবি কৰিব পাৰিব আৰু আপুনি বহুত পঢ়া শুনা কৰি পেলাই বহুত ডাঙৰ চাকৰি ল'ব পাৰিব বহুত ডাঙৰ কিবা হ'ব পাৰিব কিন্তু সেইখিনি হ'ল নিজৰ জীৱনৰ এটা বেলেগ চেপ্টাৰ সেইকাৰণে সদায় আমি যিখিনি বস্তু আমাৰ দৈনিক লাগতিয়াল যিখিনি বস্তুৰ ডিমাণ্ড বেছি সেইবিলাক বস্তু বিষয়ে লৈ পেলাই চৰ্চা কৰি আমি সেইবিলাক বস্তু জানিব লাগে শিকিব লাগে এতিয়া সায়েন্সত পঢ়িলে বহুতো ধৰণৰ অপৰচুনিটিজ আছে এনেকৈ নহয় আদাৰ সাবজেক্ট যিবিলাক আছে সেইবিলাকত অপৰচুনিটিজ নাই মই এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য যে ল'ৰা ছোৱালীক পেৰেণ্টছসকলে এডমিশ্যন দিয়াৰ আগত এবাৰ হ'লেও ভাবি চিন্তি ল'ৰাটোক ভালকৈ সুধি ছোৱালীটোক ভালকৈ সুধি যদি সি একচেপ্ট কৰে বা তাই একচেপ্ট কৰে যে মই সঁচাকৈ সায়েন্স পঢ়িব পাৰিম যদি মই 3rd ডিভিজনত পাছ কৰিছোঁ 2nd ডিভিজনত পাছ কৰিছোঁ তেতিয়াহে গৈ পেলাই এটা মনত হেঁপাহ আহিব কাৰণ আপোনালোক সকলোৱে জানে আমাৰ শ্ৰদ্ধাৰ মাননীয় প্ৰিয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বিভিন্ন ধৰণৰ ছোৱালীসকলক ল'ৰাসকলক বিভিন্ন স্কিম দি আছে ফ্ৰী এডুকেশ্যনৰ কাৰণে এডমিশ্যন ফ্ৰী কৰি দিছে কিতাপ বহীৰ কাৰণে নিযুত মইনা আঁচনি দিছে এনেধৰণৰ বিভিন্ন আঁচনিৰ দ্বাৰা উৎসাহ দি পেলাই বা ভাল মাৰ্কছ যিবিলাকে পাইছে তেওঁলোককে স্কুটি প্ৰদান কৰিছে সেইবিলাক কৰি পেলাই আৰু এতিয়া যিবিলাকে গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰি ল'ব তেওঁলোককে চাকৰি বিচাৰিবৰ কাৰণে মান্থলি 2500 টকাকৈ দিয়াৰ কাৰণেও এটা স্কিম আনিছে সেই বিষয়েও আমি ভিডিঅ' বনাইছোঁ কিন্তু এতিয়া মূল বিষয়টো হ'ল ইমানখিনি চৰকাৰেও হেল্প কৰি আছে গতিকে ইমানখিনি সুবিধা পোৱাৰ পিছতো যদি এই ষ্ট্ৰীমটোত আমি ইমান বেছি আগ নাবাঢ়ো তেতিয়াহ'লে সঁচাকৈ আমি পিছ পৰি যাম নেকি কাৰণ এই বিশ্বৰ বজাৰখনত প্ৰতিষ্ঠিত হ'বৰ কাৰণে ভাল বস্তু শিকিবৰ কাৰণে উন্নত হ'বৰ কাৰণে মই ভাবোঁ আমাৰ কাৰণে সায়েন্সৰো প্ৰয়োজন সেইকাৰণে মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক যোনে এই ভিডিঅ' নাচাওক কিয় তেওঁলোকক প্লিজ ৰিকুৱেষ্ট কৰিছোঁ এই ভিডিঅ'টো যদি সম্পূৰ্ণ সময়ত
ভালকৈ ভাবে এইখিনি বিষয় লৈ পেলাই নিশ্চয় আপোনালোকৰ মনটো হয়তো পৰিৱৰ্তন হ'ব পাৰে মই বিচাৰোঁ যে সকলো ছাত্ৰ ছাত্ৰীয়ে সকলো বিভাগতে পঢ়ক কিন্তু এটা বিভাগত কম পাৰ্চেণ্টেজ লৈ পেলাই নপঢ়ক যদি 40% আমাৰ অসমত হয় তেতিয়াহ'লে কিমান পিছ পৰি আছে গতিকে আমি অকল শিক্ষা জগতখনক আৰু এডুকেশ্যন সিস্টেমটোক আমি দোষাৰোপ কৰিব নোৱাৰি আমাৰ জীৱনৰ ডাইৰেকশ্যনটো নিজেও কিছু পৰিমাণে চেঞ্জ কৰিব লাগিব সেই কাৰণে এই ভিডিঅ'টো বনাইছো পেৰেণ্টছ সকলে যদি চাইছে ফাইনেন্সৰ কথা টকাৰ কথা পিছত চিন্তা কৰিব ল'ৰাটোক বা ছোৱালীটোক বৰ্তমান যেটো যোগ চলি আছে সেই যোগৰ লগত খোজ খাই চলিবৰ কাৰণেও এটা প্ৰতিষ্ঠিত যেটো বিষয় গোটেই বিশ্বখন বিভিন্ন দিশত আগবাঢ়ি আছে অকল বিজ্ঞানৰ কাৰণে সেই কাৰণে এটো বিষয়ৰ ওপৰত আপোনালোকে চৰ্চা কৰি চিন্তা কৰি আৰু মাৰ্কস কম পাইছে কাৰণে ছাত্ৰ ছাত্ৰীসকলক যাতে নকৰে আৰু যিবিলাক টিচাৰ আছে সায়েন্সৰ মই বহুত টিচাৰ পাইছো তেওঁলোকে বহুত মানে এট্ৰাকটিভ হিচাপে বহুত বুজায় ছাত্ৰ ছাত্ৰীসকলক সায়েন্স লৈ পঢ়িবৰ কাৰণে কিন্তু হেতু গৈ পেলে পেৰেন্টছৰ কাৰণে নহয় যে কেনেকৈ আমি খৰচ বহন কৰিম কি কৰিম বিভিন্ন ধৰণৰ স্কলাৰশিপো অসম চৰকাৰে ভাৰত চৰকাৰে প্ৰদান কৰে ঈশানোদয় স্কলাৰশিপ মাইনৰিটি স্কলাৰশিপ বিভিন্ন ধৰণৰ স্কলাৰশিপো এভেইলেবল আছে বা আপোনালোকে প্ৰাইভেট সেক্টৰৰ পৰা আপোনালোকে স্কলাৰশিপ পাব পাৰে সেই কাৰণে আমাৰ অসম ৰাজ্যখন আৰু আগবাঢ়ি যাবৰ কাৰণে আমাৰ অসমৰ যুৱা প্ৰজন্মবিলাক যিবিলাক ল'ৰা ছোৱালী আছে সেইবিলাক আগবাঢ়ি যাবৰ কাৰণে আমাৰ সায়েন্সৰো প্ৰয়োজন প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলোৱে এই বিষয়ে গভীৰ চিন্তা কৰি আৰু ছাত্ৰ ছাত্ৰীসকলে গভীৰ চিন্তা কৰি আৰু এই ম্যাথছ যেটো সাবজেক্ট আছে বা সায়েন্স যেটো সাবজেক্ট আছে পৃথিৱীৰ ভিতৰত কোনো বস্তু অসাধ্য নহয় যেটো বস্তু আমি নোৱাৰো বুলি সকলো আজিকালি কৰিব পাৰি আছে কিমান কষ্টৰ কাম মানুহে কৰিব পাৰি আছে অকল পঢ়া আহে গতিকে হেতু আপোনালোকে লাগিলে যি কি নহওক এই ষ্টিমটোৰ প্ৰতি আৰু এৱাৰনেছৰ প্ৰয়োজন আৰু ল'ৰা ছোৱালী সকলক বুজোৱাৰ প্ৰয়োজন তাৰ পিছত গৈ হে আমি বিজ্ঞানৰ লগত খোজ খাই আজি মানে আগবাঢ়ি যাব পাৰিম এতিয়া মই সিম্পল এটা বস্তু কৈ আছো অসমত বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী মহোদয় সেমিকন্ডাক্টৰৰ কাৰণে যেটো জাগিৰোডত টাটাৰ লগত হেৰি কৰি প্লাই টাইপ কৰি প্লাই আনিছে তাত বিভিন্ন ধৰণৰ চাকৰি ওলাব যিবিলাক আমাৰ সায়েন্সৰ লগত জড়িত গতিকে সেইবিলাক যদি আমি জানো শিকো তেতিয়াহে আমি এনে ধৰণৰ অপৰচুনিটি বিলাক পাম আৰু হেতু এটা সৰু অপৰচুনিটি কিয়াতকে ডাঙৰ বিশাল অপৰচুনিটি আছে যিবিলাক আপোনালোকে ভাবিব নোৱাৰিব সেই কাৰণে সকলোকে ৰিকুৱেষ্ট কৰো যাতে আপোনালোকে এই বিষয় লৈ পেলাই অলপ চিন্তা কৰি এডমিশন লয় যাতে সকলোকে এটাই ৰিকুৱেষ্ট গতিকে ভিডিওটো আপোনালোকৰ কেনেকৈ লাগিছে আমাক জনাব যদি এই ভিডিওটো সম্পূৰ্ণ শুনিছে কোনোবাই তেতিয়াহলে প্লিজ এটা লাইক দিব আৰু এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব যিবিলাক ষ্টুডেণ্টে কম মাৰ্কছত পাছ কৰিছে তেওঁলোক সায়েন্স লবলৈ ভয় পায় ম্যাথছ লবলৈ ভয় পায় তেওঁলোকে যাতে এই মনৰ ভাৱনাটো দূৰ হয় তেওঁলোকে অলপ বুজে চিন্তা কৰে নিজৰ ভয়টো আঁতৰি যায় আৰু কেনেকৈ শিকিব পাৰি কেনেকৈ বেষ্ট টিচাৰ বিচাৰি উলিয়াব পাৰি কেনেকৈ অনলাইন ইউজ কৰি পেলাই আমি এটা ফৰ্মুলা বা এটা বিষয় জানিব পাৰি আজিকালি বহুত সহজ হৈছে এআইৰ ইউজ কৰি পেলাই আপোনালোকে বিভিন্ন বিজ্ঞানৰ টপিকস বিলাক জানিব পাৰিব শিকিব পাৰিব নলেজ গেইন কৰিব পাৰিব মই আপোনালোককে সদৌ শেষত এটাই ৰিকুৱেষ্ট কৰিম যে আমাৰ পাৰ্চেন্টেজটো 14 হ'ব না লাগে 70 হ'ব লাগে 80 হ'ব লাগে 60 হ'ব লাগে এট লিষ্ট তেতিয়াহে আমি বিজ্ঞানৰ যেটো বৰ্তমান যুগ চলি আছে সেই যুগত আগবাঢ়ি যাবৰ কাৰণে আমাৰ আৰু হেল্প হ'ব বিভিন্ন গলি ডক্টৰ হ'ব বিভিন্ন গলি ইঞ্জিনিয়াৰ হ'ব বিভিন্ন গলি ম্যাথছৰ টিচাৰ হ'ব তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম এবাৰ মনে মনে শক্তি বান্ধক যে এইখিনি কৰিব পাৰিম জয় আই অসম আজিৰ ভিডিও ইমানতে থ্যাংক ইউ কাৰণ এই ভিডিওটো সম্পূৰ্ণ শুনি প্লাই শিক্ষামন্ত্ৰী মহোদয়
মোৰ মনত এটা ভাৱ প্ৰকাশ আহি গ'ল সেইটো আপোনালোক সকলোকে প্ৰকাশ কৰিলোঁ আলোচনা কৰিলোঁ ডিছকাছ কৰিলোঁ ইয়াৰ ভিতৰত হয়তো কিছুমান বস্তু অলপ বেলেগ হ'ব পাৰে সেইখিনিৰ কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে বেয়া নাপায় কিন্তু এটা বস্তু চিন্তা কৰে যাতে থেংক ইউ